আজি সৰু ল'ৰাটো এইফালে পেচাব কৰি যাওঁতে পুখুৰী এটা আছে, ডাঙৰ পুখুৰীটো কিনাৰত একদম পাৰত খুলি আছে পানী। দ ছাইডটোত একো হোৱা নাই, বাম ছাইডত মানে পানী পাৰত উঠিছে। তাৰপিছতে চিঞৰ বাখৰ লাগিছে, তাৰপৰা মানুহ আমাৰ গৈছে আৰু গৃহিণীও গৈছে, ডাঙৰটোও গৈছে, গৈ কেনে চাইছে পুখুৰীটো হয় পানী একদম মানে পাৰলৈকে খুলি আছে। দ ছাইডটোত একো হোৱা নাই। আমি ভাবিছোঁ কিবা কালিকাই সোমালে নেকি বোলো, সেই বুলি আমি ভয় খাইছোঁ আৰু পাছতে গম পাইছোঁ, বাতৰি পাই কেনে বাতৰিত চালোঁহি যে বাতৰিত কৈছে যে এনে ভূমিকম্প আমাৰ হেৰিয়াত ম্যানমাৰত হৈছে। তেনেকৈ খবৰ পাই কেনে বাতৰিত সন্তুষ্ট। পুখুৰীটো আমি ভয়ে কৰিছিলোঁ। কিমান দিনৰ পিছত দেখিছে এইটো 1950 চনততো মই জন্ম হোৱা নাই, তাৰ মাজতো এবাৰ পাইছিলোঁ। আমাৰ এই ৰাস্তাটো গুৱাহাটী আছিলে, গুৱাহাটীত মানে এবাৰ খৰি লৈ যাওঁতে খৰিবাৰ নিওঁতে পানী ওপৰত উঠিছিলে, ৰাস্তাৰ ওপৰত, তেতিয়া মই দেখিছিলোঁ। তাৰপিছত আৰু ইয়াৰ প্ৰথম আজি। কওকচোন দাদা, কি হৈছিলে ঘটনাটো? আজি আমাৰ ঘৰৰ দাইদেউজনৰ মৃতকৰ সকাম হৈছিলে। সকাম তাতে হোৱাৰ পিছত আৰু দেখিছোঁ তাৰ ওচৰতে পুখুৰী এটা আছিলে ঘৰৰ। পুখুৰীটোত মানে পানী ওপৰলৈ ঢৌ উঠা দেখিলোঁ। ঢৌ উঠা দেখাৰ পিছত আমি ওচৰৰ মানুহে প্ৰত্যক্ষ কৰি কিনে আমাক ক'লে, চালোগৈ, চাই মেলি দেখিছোঁ যে এইটো বহুত ডাঙৰ হেৰি হৈছে। সেইটো কাৰণে আমি বহুত চিন্তিত হৈছোঁ। চিন্তিত হোৱাৰ কাৰণে মানে দেখিছোঁ আৰু ইমানখিনি হেৰি হৈছে, এইটো পিছতহে গম পাইছোঁ যে ভূমিকম্প আহিছিলে বুলি। তাৰপিছতহে আমি হেৰি কৰিছোঁ। সেই টাইমতে আমিও সকামতে আছিলোঁ। সকামত থকাৰ পাছত আমি পাছত গৈছোঁ, আধা ঘণ্টামানৰ পাছত। তেতিয়ালৈকে মানে পানী ঢৌটো উঠি আছে লাহে লাহে। আমি বহু মানুহ গ'লোঁ, চালোগৈ। চোৱাৰ পাছত দেখা পালোঁ। চোৱাৰ পাছত আমি চাই মেলি আধা ঘণ্টামান চালোঁ, চাই গুচি আহিলোঁ। দেখিছিলোঁ মানে আপোনাৰ যেতিয়া মানুহ ভিৰ হৈছিলে, চাব গ'লোঁ, ঢৌটো পূৰা হেভি ডাঙৰকৈ উঠিছে, ওপৰলৈ পাৰলৈকে ঢৌ উঠিছিলে। তাকে